Namaskar and welcome to Sunrise JBM. Dear students, মই Sunrise JBMৰ জৰিয়তে ইংলিছ গ্ৰামাৰৰ এটা ক্লাছ প্ৰদান কৰিম বুলি আশা কৰিছোঁ। যদি ল'ৰা ছোৱালীসকল কৃতকাৰ্য হয় তেতিয়াহ'লে হয়তো মোৰ পৰিশ্ৰমটো সাৰ্থক হ'ব। আশা কৰোঁ মোৰ কথাখিনি আটাইৰে বাবে সহজ সৰল ভাষাত বোধগম্য হোৱাকৈ মই প্ৰকাশ কৰিম। যদিও ক্লাছটো ইংলিছ নিয়মতে উই শুড টক ইন ইংলিছ, বাট ফৰ দ্য এছামিছ মিডিয়াম ষ্টুডেণ্টছ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে মই কথাখিনি ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে মই প্ৰকাশ কৰিম। আমি স্কুলৰ পাতনিৰে পৰা আৰম্ভণিৰ পৰা ইংৰাজী গ্ৰামাৰ বস্তুটো লৈ মেক্সিমাম ল'ৰা ছোৱালীক দেখা যায় ভয় খায় ইংৰাজীলৈ। অথচ অলপমান যদি ধ্যান নিক্ষেপ কৰে ল'ৰা ছোৱালীসকল, এই ইংৰাজী ছাবজেক্টটো বা ইংলিছ গ্ৰামাৰখিনি ল'ৰা ছোৱালীৰ কাৰণে কিমান সহজ সুলভ হ'ব, কেৱল অলপ মনোযোগেৰে কথাখিনি শুনিলে আটাইতকৈ কিজানি ল'ৰা ছোৱালীসকল এই ইংৰাজী ভাষাটোকে বা ইংৰাজী গ্ৰামাৰটোক অতি সহজ বিষয় বুলি ভাবি ল'ব। ইংৰাজী গ্ৰামাৰ কি? আমি আটাই জানো গ্ৰামাৰ বা ব্যাকৰণ কি। আমি পাই আহিছোঁ বা আমি আটাই জানো যে যিটো পুথি পঢ়িলে আমি সেই ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰোঁ, সেইটো হৈছে ব্যাকৰণ। ঠিক ইংলিছ গ্ৰামাৰ, যিটো কিতাপ পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰোঁ, সেইটো হৈছে ইংলিছ গ্ৰামাৰ। এই ব্যাকৰণ বা গ্ৰামাৰটো ক'ৰ পৰা আৰম্ভ হৈছে? আদি অৱস্থাত ইয়াৰ মাজত যিখিনি বস্তু লিপিবদ্ধ থাকে, এই সমগ্ৰ বস্তুখিনি আৰম্ভ হৈছে কিছুমান চিনেৰে। যে গ্ৰামাৰৰ আদি বিষয়ত আৰম্ভণিত এটা শব্দ বা লেটাৰ, যাক আমি লেটাৰ বুলি কওঁ, শব্দ নহয় ঠিক আখৰ, এই লেটাৰৰ বিষয়ে প্ৰথমে আমি জানো আহক। লেটাৰ কি? যাৰ জৰিয়তে আমি লিখিব পাৰোঁ, যে যি চিনেৰে আমি শব্দ লিখিব পাৰোঁ, সেইটোৱে হৈছে লেটাৰ। ইংৰাজী ভাষাৰ কাৰণে 26টা আখৰ আছে, 26টা লেটাৰ আছে। এই 26টা লেটাৰক একেলগে এলফাবেট বুলি কয়। এই 26টা আখৰ 26 ধৰণৰ আকাৰ লৈছে, যাৰ কাৰণে লেটাৰৰ ডেফিনেশ্যনটো হৈছে যি চিনেৰে আমি লিখিব পাৰোঁ। এই 26টা আখৰৰ ভিতৰত দুটা ভাগ কৰিছে, এটা হৈছে ভাৱেল আৰু এটা হৈছে কনসোনেণ্ট। ভাৱেল 5টা, এ ই আই অ ইউ, আৰু বাকী 21টা কনসোনেণ্ট। শব্দ গঠন কৰিবলৈ হ'লে ভাৱেলৰ প্ৰয়োজন। এনেকুৱা কিছুমান শব্দ আছে য'ত ভাৱেলৰ ব্যৱহাৰ হোৱা নাই, তাত অতিৰিক্তভাৱে ছেমি ভাৱেল হিচাপে দুটা আখৰক ব্যৱহাৰ কৰা হয়। এটা হৈছে এক্স আৰু ৱাই। এতিয়া গ্ৰামাৰৰ আদি বস্তুত আমি আখৰৰ বিষয়ে জানিলোঁ। ঠিক আখৰ এৰাৰ পিছত আখৰেৰে কি বনোৱা হয়? আখৰ এৰাৰ পিছতে আহে ৱাৰ্ড, শব্দ। আখৰেদি আমি শব্দ বনাওঁ। যে শব্দৰ ডেফিনেশ্যনটো ঠিক এনেকুৱা, এটা বা তাতকৈ বেছি, দুটা তিনিটা, আমাৰ এটা বা ততোধিক আখৰেৰে আমি যি অৰ্থ প্ৰকাশ কৰিব পাৰোঁ বা যি এটা
শব্দ তৈয়াৰ কৰোঁ সেইটোৱে হৈছে ৱাৰ্ড বা শব্দ। আদি অৱস্থাত কি পালোঁ গ্ৰামাৰৰ লেটাৰ ঠিক লেটাৰেদি বনোৱা হয় ৱাৰ্ড। ৱাৰ্ডতকৈ ৱাৰ্ডেদি আমি কি বনাব পাৰোঁ? আমি লিখাৰ কাৰণে বা কোৱাৰ কাৰণে একোটা সেন্টেন্স ঠিক ৱাৰ্ডৰ জৰিয়তে নেক্সট ৱাৰ্ডতকৈ ডাঙৰ এটা বস্তু আমি বনাওঁ সেন্টেন্স। মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকে আকৌ এবাৰ ৰিকল কৰা কথাখিনি যে গ্ৰামাৰৰ আদি বস্তু লেটাৰৰ পৰা ডাঙৰ অৱস্থা আহি পায় ৱাৰ্ডৰ পৰা ডাঙৰ অৱস্থা বা ক্ৰিয়েশ্যন হয় সেন্টেন্স। যে সেন্টেন্সৰ ডেফিনেশ্যনটো হ'ব দুটা বা ততোধিক ৱাৰ্ড লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক সেন্টেন্স বুলি কোৱা হয়। যে এই সেন্টেন্স লেটাৰৰ দুটা ভাগ পালো, ৱাৰ্ডৰ কোনো ভাগ নাই, কিন্তু সেন্টেন্সক এটা প্ৰকাৰ হিচাপে ভাগ কৰিলে আমি দুই ধৰণে সেন্টেন্সক ভাগ কৰিব পাৰোঁ। এটা ভাগ হৈছে একৰ্ডিং টু ষ্ট্ৰাকচাৰ, গঠন অনুসৰি। যে গঠন অনুসৰি সেন্টেন্সক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। যে সেন্টেন্সৰ প্ৰকাৰ এটা হৈছে একৰ্ডিং টু ষ্ট্ৰাকচাৰ, অর্থাৎ গঠন অনুসৰি। আর হচ্ছে অ্যাকর্ডিং টু পারপস। উদ্দেশ্য অনুযায়ী এই অ্যাকর্ডিং টু স্ট্রাকচার গঠন অনুসৰি সেন্টেন্সক ভাগ কৰিব পাৰোঁ তিনি প্ৰকাৰে। এটা হৈছে সিম্পল সেন্টেন্স, এটা হৈছে কম্পাউন্ড সেন্টেন্স, আৰু এটা হৈছে কমপ্লেক্স সেন্টেন্স। এই তিনি প্ৰকাৰে গঠন অনুসৰি ভাগ কৰিব পাৰোঁ। সিম্পল সেন্টেন্স সৰল বাক্য, কম্পাউন্ড সেন্টেন্স আৰু কমপ্লেক্স সেন্টেন্স, এই তিনি ভাগত আমি ভাগ কৰিব পাৰোঁ। আৰু উদ্দেশ্য অনুসৰি সেন্টেন্সক পাঁচটা ভাগত ভাগ কৰিব পাৰোঁ। একৰ্ডিং টু ষ্ট্ৰাকচাৰ সেন্টেন্সক যে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ সেই সেন্টেন্স কেইটা তিনিটা মই লিখি দিছোঁ। যে কি সেন্টেন্স? এটা হৈছে সিম্পল সেন্টেন্স, কমপ্লেক্স সেন্টেন্স। এখানে হচ্ছে অ্যাকর্ডিং টু স্ট্রাকচার। এই তিনটা সেন্টেন্সৰ ডেফিনেশ্যন কি? সিম্পল সেন্টেন্স যিটো সেন্টেন্সত কেৱল মাত্ৰ
এটা ফিনিট ভার্ব থাকিব। ফিনিট ভার্ব অর্থাৎ সমাপিকা ক্রিয়া, যি ভাবে বাক্যটোৰ অর্থ সম্পূর্ণ করে, অইন কোনো ভার্বর প্রয়োজন নপরে। অর্থাৎ যি সেন্টেন্সত এটাই মাত্র সমাপিকা বা ফিনিট ভার্ব থাকিব, অইন ভার্ব থাকিলে সেইবিলাক নন ফিনিট আকৃতিত থাকিব, কেৱল এটাই ফিনিট ভার্ব থাকিব। সেইটো হৈছে সিম্পল সেন্টেন্স। উদাহৰণৰ কাৰণে মই এটা সেন্টেন্স দিছো। I always play cricket. সিম্পল সেন্টেন্সের এটা উদাহরণ। এই বাক্যটোৰ মাজত আই সাবজেক্ট, always adverb, play verb, ক্রিকেট এই অবজেক্ট আকৃতিত আছে। এই বাক্যটোৰ ভিতৰত মাত্ৰ এটাই ভার্ব আছে, প্লে। এই প্লে ভার্বটোৱে বাক্যটো সমাপ্ত কৰা কাৰ্য কৰিছে। হয়তো অইন ভার্ব থাকিব পাৰে, কিন্তু এইবিলাক ফিনিট ভার্ব হিচাপে নহয়। যেনে আৰু এটা উদাহৰণ দিছো, এই বাক্যটোৰ মাজত হয়তো ডিফাৰেন্সৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে এই বাক্য দুটা জৰুৰী। ডিফাৰেন্স পাৰ্থক্যটো ধৰাৰ কাৰণে যে আই লাইক টু প্লে ক্ৰিকেট, এই বাক্যটোৰ মাজত দুটা ভাৰ্ব আছে। এটা ভাৰ্বেহে ফিনিট ভাৰ্বৰ কাম কৰিছে বা মেইন ভাৰ্বৰ কাম কৰিছে, আনটো ভাৰ্ব নন ফিনিট হিচাপে আছে। মানে আই সাবজেক্ট, লাইক ই ফিনিট ভাৰ্ব হিচাপে কৰিছে, যদিও প্লে এটা ভাৰ্ব, কিন্তু ইয়াৰ আগত টু ইনফিনিটিভ থকাৰ কাৰণে এই ভার্বটো প্লে ভার্বটো এতিয়া নন ফিনিট হিচাপে কাম কৰি আছে। এই বাক্যটো সিম্পল সেন্টেন্স। যে ইয়াতে দুটা ভার্ব দেখা যায়, লাইক এটা ভার্বৰ কাম কৰে, প্লেও এটা ভার্বৰ কাম কৰে, কিন্তু এই প্লে শব্দটোৰ আগত টু প্ৰিপজিশনটো থকাৰ কাৰণে ভার্বটো নন ফিনিটত ৰূপান্তৰিত হৈছে, টু ইনফিনিটিভ বুলি কয়। ইয়াতো মেইন ভার্ব লাইক শব্দটোৱে কৰিছে। এইবিলাক হৈছে সিম্পল সেন্টেন্স, যে অৰ্থাৎ যি বাক্যত এটাই মাত্ৰ ফিনিট ভার্ব থাকিব, সেইটো হৈছে সিম্পল সেন্টেন্স। 2 নম্বৰ কম্পাউন্ড সেন্টেন্স। কম্পাউন্ড সেন্টেন্স যি সেন্টেন্সত দুটা ফিনিট ভার্ব থাকিব, কনজাংশনৰে সংযোজিত হ'ব, কিন্তু কোনো এটা খণ্ডৰ অধীনত নহয়, দুটাই স্বতন্ত্ৰ। যি বাক্যত দুটা ফিনিট ভার্ব থাকে কিন্তু দুটা ফিনিট ভার্বে স্বতন্ত্র রূপে কাম করে, সেই বাক্যটি হৈছে কম্পাউন্ড সেন্টেন্স। উদাহরণ হিসাবে এই বাক্যটো এটাই বাক্য, সিঙ্গল সেন্টেন্স, সিম্পল নহয়, সিঙ্গল সেন্টেন্স, এটাই বাক্য। এই বাক্যটোৰ মাজত দুটা ভার্ব আছে, এটা হৈছে ৰিড আৰু এটা হৈছে প্লে। দুটা ভার্ব আছে, এণ্ড কনজাংশনৰে সংযোজিত হৈ আছে। এই বাক্যটোৰ মাজত দুটা খণ্ড আছে, কোনো এটা খণ্ড কোনো এটাৰ অধীনস্থ নহয়, দুটা বাক্য খণ্ডই সম্পূৰ্ণ স্বতন্ত্ৰ। এটাৰ অৰ্থ প্ৰকাশ কৰোঁতে অইন এটাৰ সহায়ৰ প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ বাক্যবিলাকক কম্পাউন্ড সেন্টেন্স বুলি কয়। সাধাৰণতে কম্পাউন্ড সেন্টেন্সবিলাক দেখা যায় এণ্ড বাট এই ধৰণৰ সংযোজকেৰে সংযোজিত হৈ থাকে। এণ্ড বাট ডেট এইটো হ'ল কম্পাউন্ড সেন্টেন্স। 3 নম্বৰটো হৈছে
কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স সেন্টেন্স যাক জটিল বাক্য বুলি কওঁ। এই বাক্যটোতো এটা সিঙ্গল সেন্টেন্স। এই বাক্যটোত দুটা বাক্যখণ্ড থাকে, কিন্তু এটা খণ্ডৰ অৰ্থ প্ৰকাশ কৰোঁতে অইন এটা খণ্ডৰ সহায়ৰ প্ৰয়োজন হয়। সেই বাক্যটো হৈছে কমপ্লেক্স সেন্টেন্স। ডেফিনেশ্যনটো ঠিক এনেকুৱা, যি সেন্টেন্সত দুটা ক্লজ থাকে, দুটা বাক্য অংশ থাকে, এটাৰ অৰ্থ প্ৰকাশ কৰোঁতে অইন এটা অংশৰ প্ৰয়োজন হয়, সেই বাক্যটোৱে হৈছে কমপ্লেক্স সেন্টেন্স। উদাহৰণৰ কাৰণে এই বাক্যটো, I was playing when it was raining, একেবাৰে সহজ বাক্য। এই বাক্যটো দুটা খণ্ড, এটা হৈছে I was playing, it was raining। এই বাক্যটোৰ ভিতৰত দুটা ক্লজ, ইয়াৰ প্ৰথম ক্লজটো এই বাক্যটো অৰ্থ প্ৰকাশ কৰোঁতে কাৰো সহায় লোৱা নাই, I was playing। এই বাক্যটো ক'ব প্ৰিন্সিপাল ক্লজ এইখিনি। when it was playing এই অংশটো হৈছে সাবঅৰ্ডিনেট, অৰ্থাৎ when it was playing এই বাক্যটোৰ অৰ্থ প্ৰকাশ কৰোঁতে সহায় লৈছে I was playing এই বাক্যখণ্ডৰ। এই প্ৰথম অংশটো ক'ব প্ৰিন্সিপাল ক্লজ, এই দ্বিতীয় খণ্ডটো ক'ব সাবঅৰ্ডিনেট ক্লজ। ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ দিব পাৰোঁ, যিটো বাক্যৰ সাবঅৰ্ডিনেট ক্লজে অৰ্থ প্ৰকাশ কৰোঁতে সদায় প্ৰিন্সিপাল ক্লজৰ সহায় ল'ব লগা হয়, সেই বাক্যটো হৈছে কমপ্লেক্স সেন্টেন্স। এই বাক্যটোৰ সংযোজক যিমানখিনি WH যুক্ত ৱৰ্ড আছে আটাইখিনি, ইয়াৰ উপৰিও ডেট, এইবিলাক সংযোজকেৰে কনজাংচনেৰে বাক্য দুটাক সংযোগ কৰা হয়। আৰু কম্পাউণ্ড সেন্টেন্সত সংযোজক হিচাপে কাম কৰে এণ্ড, বাট, অৰ, আইদাৰ, নাইদাৰ, নট অনলি বাট অলছ' এই শব্দকেইটাৰে। এতিয়া ল'ৰা ছোৱালীসকল, মই কথাখিনি আকৌ এবাৰ পুনৰ লাহে লাহে বোধগম্য হোৱাকৈ মই আকৌ এবাৰ কৈ দিছোঁ যে সেন্টেন্সক প্ৰথমে আমি ভাগ কৰিলোঁ কি তিনি প্ৰকাৰে, কি অনুসৰি? একৰ্ডিং টু ষ্ট্ৰাকচাৰ, অৰ্থাৎ গঠন অনুসৰি। গঠন অনুসৰি বাক্যটোক তিনিটা ভাগত ভাগ কৰিছোঁ, যে লেটাৰৰ পৰা বনালোঁ কি ৱৰ্ড, ৱৰ্ডৰ পৰা বনালোঁ সেন্টেন্স। এই যে সেন্টেন্স ৱৰ্ডৰ জৰিয়তে যে সেন্টেন্স বনালোঁ, যেটো ক্ৰিয়েশ্যন, গঠন, কি ধৰণে আমি সেন্টেন্সক বনাব পাৰোঁ, এই তিনি প্ৰকাৰে সেন্টেন্সক আমি গঠন কৰিব পাৰোঁ। তাৰে এক নম্বৰ প্ৰথমটো হৈছিল কি সিম্পল সেন্টেন্স, যে যি সেন্টেন্সে বা যি সেন্টেন্সত কেৱল মাত্ৰ এটা ফিনিট ভাৰ্ব থাকিব, সেই বাক্যটো হৈছে সিম্পল সেন্টেন্স। কম্পাউণ্ড সেন্টেন্স, দুই নম্বৰটো হৈছে কম্পাউণ্ড সেন্টেন্স, যি সেন্টেন্সত দুটা সিম্পল দুটা ফিনিট ভাৰ্ব থাকিব, কিন্তু কোনো এটা ভাৰ্ব কোনো এটাৰ অধীনস্থ নহয়, সম্পূৰ্ণ স্বতন্ত্ৰভাৱে দুটা খণ্ডই নিজা নিজা অৰ্থ প্ৰকাশ কৰে। তিন নম্বৰ হৈছে কমপ্লেক্স সেন্টেন্স, যি সেন্টেন্সত দুটা ভাৰ্ব থাকিব, কিন্তু এটা ভাৰ্বৰ অৰ্থ প্ৰকাশ কৰিবলৈ অইন এটা খণ্ডৰ ভাৰ্বৰ সহায়ৰ প্ৰয়োজন। তাৰমানে বাক্যৰ দুটা অংশৰ এটা অংশ অৰ্থ প্ৰকাশ কৰোঁতে অইন এটা অংশৰ সহায় লোৱাটো প্ৰয়োজন। তাৰ সহায় নোহোৱাকৈ বাক্যটোৱে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এতিয়া যিয়ে সহায় কৰে সেই বাক্য অংশটোৰ নাম হৈছে প্ৰিন্সিপাল ক্লজ, আৰু যিয়ে সহায় লয় সেই বাক্য অংশটোৰ নাম হৈছে সাবঅৰ্ডিনেট ক্লজ। গতিকে কমপ্লেক্স সেন্টেন্সটোৰ ডেফিনেশ্যন হিচাপে যে সাবঅৰ্ডিনেট ক্লজ, যি সেন্টেন্সত সাবঅৰ্ডিনেট ক্লজটোৱে অৰ্থ প্ৰকাশ কৰিবলৈ প্ৰিন্সিপাল ক্লজৰ সহায় লয়, বা যি বাক্যৰ অংশ দুটাৰ এটাই অৰ্থ প্ৰকাশ কৰোঁতে আনটোৰ সহায় ল'ব লগা হয়, সেই বাক্যটো হৈছে কমপ্লেক্স সেন্টেন্স। এইখিনি হৈছে সেন্টেন্সৰ গঠন অনুসৰি যি প্ৰকাৰ, তিনিটা প্ৰকাৰ।
আশা কৰোঁ ল'ৰা ছোৱালীসকল তোমালোক অলপ নোট কৰি ল'বা। লাহে লাহে মই যিখিনি পাৰোঁ লাহে লাহে ক্লাছটো দিবলৈ চেষ্টা কৰিম। ঠিক ইয়াৰ পিছত চেণ্টেন্সটো হৈছে চেণ্টেন্সক আৰু উদ্দেশ্য অনুসৰি আমি চেণ্টেন্সক 5 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। চেণ্টেন্সৰ প্ৰকাৰ হিচাপে একৰ্ডিং টু ষ্ট্ৰাকচাৰ গঠন অনুসৰি এটা প্ৰকাৰ গুচি গ'ল, আৰু সেই চেণ্টেন্সটোক উদ্দেশ্য অনুসৰি 5টা ভাগত ভাগ কৰিব পাৰোঁ। একৰ্ডিং টু পাৰ্পছ, অৰ্থাৎ উদ্দেশ্য বা ইয়াৰ কথা কোৱাৰ ধৰণ। 5 প্ৰকাৰে আমি চেণ্টেন্সক ভাগ কৰিব পাৰোঁ। একেবাৰে সহজ। ল'ৰা ছোৱালীসকল যদি অলপ মনোযোগেৰে কথাখিনি শুনিবলৈ যত্ন কৰা, আশা কৰোঁ তোমালোকৰ অতি সহজে বোধগম্য হ'ব বা বুজি পাবা। এই 5 প্ৰকাৰ কি কি ধৰণৰ? প্ৰথমটো হৈছে এছাৰ্টিভ চেণ্টেন্স। দুই নম্বৰটো হৈছে ইম্পাৰেটিভ চেণ্টেন্স। 3 নম্বৰ ইন্টারোগেটিভ সেন্টেন্স। 4 নম্বর এক্সক্লেমেটরি সেন্টেন্স। 5 নম্বর অপটেটিভ সেন্টেন্স। এই 5টা যে সেন্টেন্সৰ অৰ্থ বা উদ্দেশ্য অনুসৰি যিকোনো সেন্টেন্সক 5 প্ৰকাৰে আমি ভাগ কৰিব পাৰোঁ। এছাৰ্টিভ সেন্টেন্স অৰ্থাৎ বৰ্ণনামূলক, ইয়াৰ অৰ্থ হৈছে বৰ্ণনামূলক বাক্য। ইম্পাৰেটিভ সেন্টেন্স আদেশ, অনুৰোধ বা উপদেশমূলক বাক্য। 3 নম্বৰ সেন্টেন্স হৈছে ইন্টাৰোগেটিভ সেন্টেন্স, প্ৰশ্নমূলক বাক্য। 4 নম্বৰ হৈছে এক্সক্লেমেটৰি সেন্টেন্স, ভাৱ প্ৰকাশক, মনৰ যি সেন্টেন্সৰ দ্বাৰা মনৰ আবেগ প্ৰকাশ কৰা হয়, আবেগমূলক বাক্য। 5 নম্বৰ হৈছে অপটেটিভ সেন্টেন্স, আকাংক্ষা বা ইচ্ছামূলক বাক্য। এই 5টা এতিয়া পাৰ্টকে মই গঠন প্ৰণালী সহ আলোচনা কৰিম। 1 নম্বৰ এছাৰ্টিভ সেন্টেন্স। ইয়াৰ অৰ্থ হৈছে বৰ্ণনামূলক বাক্য। ডেফিনেশ্যনটো একেবাৰে সহজ। যি সেন্টেন্সৰ দ্বাৰা যিকোনো এটাৰ বিষয়ে প্ৰকাশ কৰা হয়, এই বাক্যটোৱে আদেশো নকৰে, অনুৰোধো নকৰে, মনৰ ইচ্ছাও প্ৰকাশ নকৰে, আবেগ প্ৰকাশ নকৰে, প্ৰশ্ন নকৰে। সহজ সৰলভাৱে যিবিলাক বাক্য আমি কওঁ, সেই বাক্যবিলাকে হৈছে এছাৰ্টিভ সেন্টেন্স। ডেফিনেশ্যন: যি সেন্টেন্সৰ দ্বাৰা বৰ্ণনা বা বিবৃতি দিয়া হয়, সেই সেন্টেন্সটোক এছাৰ্টিভ সেন্টেন্স বুলি কোৱা হয়। এই সেন্টেন্সটো গঠন যে আমি কৰিম, যিকোনো সেন্টেন্স এটা দেখাৰ পিছত, অসমীয়াত সেন্টেন্স এটা দেখাৰ পিছত ইয়াক হয়তো ইংৰাজীত ট্ৰান্সলেট কৰিম। কি নিয়মেৰে মই ট্ৰান্সলেট কৰিম? এই ট্ৰান্সলেট কৰাৰ কাৰণে কিছু নিয়ম আছে। ইয়াৰ এটা গঠন প্ৰণালী আছে। এই গঠন প্ৰণালীটো যদি দেখুৱাই দিয়া হয়, তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীসকলৰ কাৰণে
ট্ৰান্সলেট কৰাত অলপ সুবিধা হ'ব। এই এছাৰ্টিভ চেণ্টেন্সক গঠন কৰাত যিটো গঠন প্ৰণালী তাক ফৰ্মেশ্যন বুলি কয়। গঠন প্ৰণালী কেনেদৰে গঠন কৰিম এই চেণ্টেন্সক? অসমীয়াত যিকোনো এটা চেণ্টেন্স দেখা পালে চেণ্টেন্সটোতো নিশ্চয় ল'ৰা ছোৱালীসকল তোমালোকে বুজি পাবা যে এই চেণ্টেন্সটো আদেশ কৰা নাই, অনুৰোধ কৰা নাই, আনন্দ কৰা নাই, দুখ প্ৰকাশ কৰা নাই, প্ৰশ্ন কৰা নাই। সেই চেণ্টেন্সটোৱে ভাবিবা এছাৰ্টিভ চেণ্টেন্স। এই চেণ্টেন্সটো যেতিয়া তুমি ট্ৰান্সলেট কৰিবা তাৰ কাৰণে ফৰ্মেশ্যনটোৰ হৈছে সৰ্বপ্ৰথম চেণ্টেন্সটোৰ প্ৰথম অৱস্থাত লিখিব লাগে ছাবজেক্ট। সাবজেক্ট বাক্যটোৰ মাজৰ সাবজেক্ট কোনটো, কৰ্তা কোনটো, সাবজেক্ট। ঠিক সাবজেক্টৰ পিছত আহিব ভাৰ্ব, কিন্তু ভাৰ্বটো লিখোতে টেন্স লক্ষ্য কৰিব লাগিব। সেইকাৰণে ভাৰ্বটো মই ব্ৰেকেটত লিখি দিছো একৰ্ডিং টু টেন্স। সাবজেক্ট তাৰপিছত ভাৰ্ব, ভাৰ্বটো একৰ্ডিং টু টেন্স অনুসৰি হ'ব। এতিয়া এই দুটা বস্তুত এটা বিষয় ল'ৰা ছোৱালীসকলৰ জ্ঞাতাৰ্থে জনাও খুব প্ৰয়োজনীয় বস্তু। হয়তো ইম্পাৰেটিভ চেণ্টেন্স বাদে বাকী যিখিনি চেণ্টেন্সৰ কথা আলোচনা কৰিম এই চেণ্টেন্সটোত বা টেন্স পৰতে খুব প্ৰয়োজন স্মৃতত হয়তো আলোচনা কৰিম। দৰকাৰ সদায় সাবজেক্ট আৰু ভাৰ্বটো একেলগে থাকে। সাবজেক্ট আৰু ভাৰ্বৰ মাজত অইন কোনো শব্দ নবহে। সাবজেক্ট তাৰপিছত ভাৰ্ব, ঠিক ইয়াৰ পিছত অবজেক্ট যদি থাকে অবজেক্ট বহিব। অবজেক্ট যদি নাথাকে সেই বস্তুখিনি অবজেক্টৰ ঠাই যিয়ে দখল কৰিব তাক ক'ব কমপ্লিমেণ্ট। বাক্যটো সমাপন কৰা কমপ্লিমেণ্ট। তাৰপিছত অন্যান্য শব্দ থাকিব পাৰে। গতিকে চুটিকৈ বুজাৰ কাৰণে, সহজভাৱে বুজাৰ কাৰণে মই এটা শব্দ লিখিম। সেই শব্দটো হৈছে এক্সটেনশ্যন বুলি ক'ব পাৰি, আদাৰ্ছ বুলি ক'ব পাৰি। এই শব্দটোৰ ভিতৰত সকলোখিনি সোমাই আছে। অবজেক্ট, কমপ্লিমেণ্ট, এক্সটেনশ্যন, যিকোনো বস্তু গোটেইখিনিক মিলি এটা শব্দৰে হয়তো প্ৰকাশ কৰিছোঁ আদাৰ্ছ। টাৰ্গেট হ'ল কি, এছাৰ্টিভ চেণ্টেন্সটোক যেতিয়া মই ট্ৰান্সলেট কৰিম বা মই লিখিবলৈ চেষ্টা কৰিম এই ফৰ্মুলাটো অনুসৰি যদি কোনো ল'ৰা ছোৱালী চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় সিহঁতৰ কাৰণে ট্ৰান্সলেট কৰাটো অতি সহজ হৈ পৰিব। তিনিটা শব্দ মাত্ৰ, সাবজেক্ট, ভাৰ্ব, ইয়াৰ পিছতে অইন শব্দ। এতিয়া মই এটা চেণ্টেন্স অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰা পদ্ধতিটো, নিয়মটো মই শিকাই দি আছোঁ। উদাহৰণস্বৰূপে এই বাক্যটো অলপ ডাঙৰ বাক্য যে দেউতা সদায় ৰাতিপুৱা পথাৰত খোজকাঢ়ে। মই ইচ্ছা কৰি চেণ্টেন্সটো অলপ ডাঙৰ কৰিছোঁ এই ট্ৰান্সলেটৰ নিয়মখিনি বুজোৱাৰ কাৰণে। ফৰ্মেশ্যনত কেৱল তিনিটা শব্দ দিয়া হৈছে, কিন্তু ইয়াতে বহুতকেইটা শব্দ আছে। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা। এই পাঁচটা অথচ তিনিটাত প্ৰকাশ কৰিব লাগে। এই যিটো নিয়ম, বাক্যটো ডেফিনেটলি এছাৰ্টিভ চেণ্টেন্স। এই চেণ্টেন্সটোক যেতিয়া ট্ৰান্সলেট কৰিব লাগে তেতিয়া এই নিয়মত ট্ৰান্সলেট কৰিলে অতি সহজ হৈ পৰিব। যে গঠন প্ৰণালী অনুযায়ী প্ৰথম কি দিয়া আছে, সাবজেক্ট। এই বাক্যটোৰ মাজত সাবজেক্ট কোনটো, কোনে বাক্যটো সমাপন কৰিছে, কৰ্তা কোন। দেখা যায় বাক্যটোৰ ভিতৰত যদি সাবজেক্ট ধৰাত অসুবিধা হয় ল'ৰা ছোৱালীৰ জ্ঞাতাৰ্থে মই এটা কথা জনাইছোঁ
যে সাবজেক্ট ধৰিবলৈ অসুবিধা যদি হয় তেতিয়াহ'লে ভাৰ্বটোৰ ওপৰত তোমালোকে নজৰ দিবা। ভাৰ্বটো বিচাৰি উলিয়াবা, ভাৰ্বটো ক'ত, আৰু ভাৰ্বটো উলিয়া একেবাৰে সহজ। অসমীয়া বাক্যত যিটো ক্ৰিয়া বুলি কওঁ, ইংৰাজীত ভাৰ্ব বুলি কওঁ, সেই শব্দটো একেবাৰে সেন্টেন্সৰ শেষত থাকে। এই বাক্যটোৰ একেবাৰে শেষত কোনটো শব্দ আছে? খোজকাঢ়ে। খোজকাঢ়া, ভাৰ্বটো হৈছে খোজকাঢ়া। খোজকাঢ়া, এই খোজকাঢ়া কামটো কোনে কৰিছে? যদি সাবজেক্ট ধৰত অসুবিধা হয়, খোজকাঢ়া কামটো কোনে কৰিছে? বাক্যটো দেখা যায় খোজকাঢ়া কামটো কৰিছে দেউতা। গতিকে নিশ্চয় দেউতা সাবজেক্ট। ফরমেশন অনুযায়ী লিখা ফাদার। তাৰপিছত আহিব ভাৰ্ব। আৰু ভাৰ্বটো ক'ত থাকে? এইখিনি কথা অলপ আগত ক'লো। ভাৰ্বটো অসমীয়া বাক্যৰ একেবাৰে শেষত থাকে। খোজকাঢ়ে, খোজকাঢ়া। ইয়াক ৱাক, কিন্তু ফাদাৰটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। ভাৰ্বৰ টেন্সটো হৈছে কি? প্ৰেজেন্ট ইনডিফিনিট টেন্স। গতিকে ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ফাদাৰ ৱাকস নাইবা গোজ ফৰ এ ৱাক। দুটা দুটা পদ্ধতিত প্ৰকাশ কৰিব পাৰো। ফাদাৰ ৱাকস নাইবা ফুৰিবলৈ যোৱা, খোজকাঢ়া অৰ্থক লিখিব পাৰো গোজ ফৰ এ ৱাক। এই ইয়াতে মেইন ভাৰ্ব হৈছে গো, ইয়াৰ লগত ইয়াত যোগ হৈছে। কাৰ লগত ইয়াত যোগ হয়, কাৰ লগত ইয়াত যোগ হয়, এই বস্তুটো টেন্স আলোচনা কৰোঁতে ডিটেইলছ হয়তো আলোচনা কৰিম মই। ফাদাৰ ৱাকস, দেউতা খোজকাঢ়ে। এই বস্তুটো গ্ৰুপ আকৃতিটো প্ৰকাশ কৰিব পাৰো। কিন্তু ল'ৰা ছোৱালীৰ জ্ঞাতাৰ্থে মই জনাইছো, বাক্যটো যিটো শব্দ প্ৰকাশ কৰিছে, যদি বাক্যটো থাকিলেহেঁতেন দেউতা সদায় ৰাতিপুৱা পথাৰত ফুৰিবলৈ যায়। এই ফুৰিবলৈ যোৱাৰ কাৰণে এই শব্দখিনি বেছি এপ্ৰপ্ৰিয়েট হয়। ফুৰিবলৈ যোৱা, গোজ ফৰ এ ৱাক। কিন্তু ইয়াতে কি আছে? খোজকাঢ়ে। খোজকাঢ়া আৰু ফুৰা একেটাই শব্দ। গতিকে তোমালোকে দুটাৰ যিকোনো এটা লিখিব পাৰা। সাবজেক্ট গ'ল আৰু ভাৰ্বৰ কাম গ'ল। তাৰপিছত 3 নম্বৰত হৈছে কি? আদাৰ্ছ। অইন শব্দ। এই শব্দবিলাক মই কেনেকৈ লিখিম, এইটো লিখাৰ এটা নিয়ম আছে, এটা পদ্ধতি আছে। প্ৰথম সাবজেক্ট আৰু ভাৰ্বৰ কাম কৰাৰ শেষ হোৱাৰ পিছত ভাৰ্বটো লিখিলে। এতিয়া অসমীয়া বাক্যটোত আৰু কেইটা শব্দ থাকিল? সদায় থাকিল। কিন্তু এই 3টা শব্দ লিখাৰ কাৰণে এটা নিয়ম আছে কি? কেতিয়াও বাওঁফালৰ পৰা সোঁফালে যাব নোৱাৰি। এতিয়া সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব, তেতিয়াহে বাক্যটো পৰিপূৰ্ণ হ'ব বা শুদ্ধ হ'ব। এতিয়া যদি বাওঁফালৰ পৰা যদি যাওঁ, সেন্টেন্সটো নিমিলে। ফাদাৰ ৱাকস অলৱেজ ইন দ্য মৰ্নিং ইন দ্য ফিল্ড, সেন্টেন্সটো শুদ্ধ নহয়। সেইকাৰণে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰাৰ নিয়ম হ'ল যে সাবজেক্ট আৰু ভাৰ্ব লিখাৰ পিছতে বাকী যিখিনি শব্দ থাকে, সেই শব্দখিনি সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব। সোঁফালৰ পৰা বাওঁফালে আহিলে কোনটো শব্দ পাম? পথাৰত। পথাৰৰ ইংৰাজী আমি আটাই জানো, পথাৰৰ ইংৰাজী হৈছে ফিল্ড। কিন্তু এই যে পথাৰ শব্দটোৰ লগত এটা প্ৰিপজিশ্যন যুক্ত হৈ আছে, ত। এই তৰ কাৰণে বেলেগ এটা প্ৰিপজিশ্যন দিব লাগিব। আৰু তৰ কাৰণে সাধাৰণতে প্ৰিপজিশ্যন দুটা কি? ইন বা এট। কিন্তু ইয়াতে ইন দিব লাগিব। ইন দা ফিল্ড, পথাৰত। ইয়াৰ পিছত আছে ৰাতিপুৱা। ৰাতিপুৱাৰ আগত সদায় ইন দা হয়। ইন দা মৰ্নিং, ইন দা মৰ্নিং। তাৰপিছত কি শব্দ আছে? সদায়, অলৱেজ। অলৱেজ। এতিয়া এই অলৱেজ শব্দটো এডভাৰ্ব এটা। ইয়াক বাক্যৰ সাধাৰণতে আমি সচৰাচৰ দেখা পাওঁ কি? ইংৰাজী বাক্যবিলাকত অলৱেজ, টুডে, নাৱেডেজ, এই শব্দবিলাক সদায় বাক্যৰ আৰম্ভণিত বহা দেখা পাওঁ। কিন্তু ইয়াৰ অৰ্থ এইটোৱে নহয় যে এই শব্দটো তাৰ জাগাত বহালে, পিছত বহালে বাক্যটো অশুদ্ধ। বাক্যটো কিন্তু অশুদ্ধ নহয়। সুবিধাৰ্থে বাক্যবিলাক আগত লিখা হয়।
এতিয়া ফৰ্মেশ্যন অনুযায়ী ল'ৰা ছোৱালীসকল তোমালোকে অলপ মন কৰাচোন, চোৱাচোন। প্ৰথম কি বহালো? ছাবজেক্ট। ছাবজেক্টৰ পিছত বহালো ভাৰ্ব। ভাৰ্বৰ পিছত ভাৰ্ব লিখাৰ পিছতে এতিয়া বাওঁফালৰ পৰা নাযাওঁ, বাক্য পঢ়োঁতে আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ, কিন্তু অসমীয়া বাক্য যেতিয়া ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তেতিয়া বাওঁফালৰ পৰা সোঁফালে যাব নোৱাৰি, সোঁফালৰ পৰাহে ওলোটাই বাওঁফালে আহিব লাগিব ভাৰ্ব লিখাৰ পিছত। কি আছে? পথাৰত লিখিলোঁ ইন দ্য ফিল্ড, তাৰপিছত ৰাতিপুৱা ইন দ্য মৰ্ণিং, কি শব্দ? সদায়, অলৱেজ। সম্পূৰ্ণ বাক্যটি হ'ল ফাদাৰ ৱাৰ্কছ ইন দ্য ফিল্ড ইন দ্য মৰ্ণিং অলৱেজ। এইটো হ'ল ট্ৰান্সলেট কৰাৰ নিয়ম। এছাৰ্টিভ চেণ্টেন্সৰ যি গঠন প্ৰণালী, ট্ৰান্সলেট কৰাৰ যিটো পদ্ধতি দিলোঁ, এইটো হৈছে একেবাৰে সহজ নিয়ম। সদায় মনত ৰাখিবা তোমালোকে যে অসমীয়া বাক্য ট্ৰান্সলেট কৰিবলৈ হ'লে বহুত ল'ৰা ছোৱালী হয়তো ভাবে যে ইমান ডাঙৰ বাক্য মই কেনেকৈ ট্ৰান্সলেট কৰিম, বহুত শব্দ অৰ্থ নাজানো। তোমালোকে ফৰ্মুলা যেতিয়া মুখস্থ কৰিবা, ফৰ্মুলা মতে যেতিয়া ট্ৰান্সলেট কৰিব যাবা, তেতিয়া চাবা ট্ৰান্সলেট কৰাটো কিমান সহজ হৈ পৰে। মেক্সিমাম ল'ৰা ছোৱালীক কি দেখা যায় যে ফাদাৰ লিখাৰ পিছত এতিয়া বাওঁফালৰ পৰা সোঁফালে গুচি যাব, এই বাক্যটো কেতিয়াও মিলাব নোৱাৰে আৰু বাক্যটো কেতিয়াও শুদ্ধ নহয়। গতিকে ট্ৰান্সলেট কৰাৰ নিয়ম হ'ল সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব ছাবজেক্ট আৰু ভাৰ্ব লিখাৰ পিছত। ছাবজেক্ট ধৰাৰ পদ্ধতিটো মই শিকাই দিলোঁ যে ভাৰ্বক, ভাৰ্ব ক্ৰিয়াটো কোনে কৰিছে, বাক্যটোৰ মাজত কোনটো শব্দই কৰিছে, সেইটো হ'ল ছাবজেক্ট। আৰু ভাৰ্বটো ক'ত থাকে? যে অসমীয়া বাক্যৰ সদায় শেষৰ যিটো শব্দ। এতিয়া পইণ্ট টেন্সৰ কাৰণে মই বেলেগ এটা উদাহৰণ দিছোঁ, এইটো প্ৰেজেণ্ট ইনডিফিনিটৰ। টেন্স অনুযায়ী যে মই ভাৰ্বটো যে লিখিব দিছোঁ, ভাৰ্বটো লিখিব লাগে কি টেন্স অনুযায়ী। এতিয়া টেন্সটো বেলেগ বেলেগ টেন্সত থাকিলে কেনেকুৱা ধৰণৰ হয়? এই বাক্যটো সিহঁত যোৱাকালিৰ পৰা পথাৰত কাম কৰি আছে, এটা বাক্য। এই বাক্যটো টেন্স অনুযায়ী বেলেগ। আগত যিটো বাক্য দিছিলোঁ যে সিহঁত, যদি ইনডিফিনিট হ'লেহেঁতেন প্ৰেজেণ্ট ইনডিফিনিট, সিহঁত পথাৰত কাম কৰে, এই বাক্যটোক টেন্সৰ অইন এটা ৰূপ দি এই বাক্যটোক লিখা হৈছে যে সিহঁত যোৱাকালিৰ পৰা পথাৰত কাম কৰিছে। এই বাক্যটোক যেতিয়া ট্ৰান্সলেট কৰিম, মূল শব্দ হৈছে 3টা, কিন্তু অসমীয়াত আছে বহুতকেইটা। ঠিক ফৰ্মুলা মতে প্ৰথম কি হ'ব? ছাবজেক্ট। ছাবজেক্ট ধৰাৰ কাৰণে কি পদ্ধতি ছিল? ভাৰ্বটোৰ ওপৰত প্ৰশ্ন কৰিব লাগিব। কাম কৰি আছে, তাৰমানে কাম কৰা। কামটো কোনে কৰে? দেখা যায় কি সিহঁত। কেতিয়াবা ছাবজেক্ট প্ৰথমতো থাকিব পাৰে বা মাজত কোনোবা জেগাত থাকিব পাৰে। এই সিহঁত শব্দটো প্ৰথম আছে যদি, যেতিয়া হয়তো মেক্সিমাম ল'ৰা ছোৱালী ভাবে কি প্ৰথম যিটো শব্দ আছে সেইটোৱে ছাবজেক্ট, কিন্তু এইটো ভুল। এই বাক্যটোক যোৱাকালিৰ পৰা সিহঁত পথাৰত কাম কৰি আছে এনেকৈ যদি লিখিলোহেঁতেন, তেতিয়াহ'লে প্ৰথম শব্দটো যোৱাকালি, যোৱাকালিটো কেতিয়াও ছাবজেক্ট হ'ব নোৱাৰে। ছাবজেক্টটো মাজত সোমাই থাকিলেহেঁতেন। এতিয়া এই বাক্যটোক যেতিয়া ট্ৰান্সলেট কৰিম, প্ৰথম কি লিখিম? ছাবজেক্ট দে, দে। তাৰপিছত লিখিম কি? ভাৰ্ব। কাম কৰি আছে বা কাম কৰা। এই ভাৰ্বটো কি ৰূপ লৈ আছে, কোনটো টেন্সত প্ৰকাশ হৈ আছে? কাম কৰা ইম্পাৰেটিভ, কাম কৰি আছে কণ্টিনিউৱাছ। যিটো সদায় বৰ্তমান চলি থকা বুজাইছে সেইটো হৈছে কণ্টিনিউৱাছ, কিন্তু এটা নিৰ্দিষ্ট সময় দিছে যোৱাকালিৰ পৰা। আমি হয়তো টেন্সত এইটো পাইছোঁ যে যি ভাৰ্ব আগৰ পৰা এতিয়ালৈ চলি আছে সেই ভাৰ্বটোক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক এই বাক্যটো সিহঁত কাম কৰি আছে, সিহঁতৰ কৰ্মটো চলি আছে, কাম কৰা কামটো, কিন্তু এটা আৰম্ভণি সময় আছে, এটা নিৰ্দিষ্ট সময় আছে যে তেতিয়াৰ পৰা কামটো এতিয়ালৈকে চলি থকা বুজাইছে। এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত যাব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত
যোৱাৰ কাৰণে ভাৰ্বটো লিখাৰ কাৰণে তাৰ আগত কিছুমান অতিৰিক্ত শব্দ যেনে যাক বিভাৰ্ব বুলি কয়, বিভাৰ্ব বা এনামলেছ ফিনিট, হেল্পিং ভাৰ্ব এইবিলাকৰ দৰকাৰ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হয়তো আমি প্ৰত্যেকেই জানো যে ছাবজেক্ট লিখাৰ পিছতে দুটা অক্সিলাৰী ভাৰ্ব হেভ বা হেজ দুটাৰ এটা লাগিব, তাৰপিছত বিন, তাৰপিছত মেইন ভাৰ্বৰ লগত ING যোগ। ফৰ্মুলা মতে সেই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভাৰ্বটো যে লিখিম টেন্স অনুযায়ী ভাৰ্বটো এতিয়া লিখিব লাগিব। যেহেতু বাক্যটো প্ৰকাশ কৰিছে টেন্স অনুযায়ী প্ৰকাশ কৰিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন মতে লিখি যাব লাগিব। দে শব্দটোৰ লগত যোগ হয়, পিছত আহে হেভ, তাৰপিছত আহে বিন। এতিয়া মেইন ভাৰ্ব কাম কৰা, যদি কৰা শব্দটোক ভাৰ্ব বুলি যদি লওঁ তেতিয়াহ'লে হ'ব ডু। কিন্তু দুটা শব্দক একেলগে কাম কৰাৰ ইংৰাজী ৱাৰ্ক শব্দটো কেতিয়াবা নাউনৰ কাম কৰে, ভাৰ্বৰ কাম কৰে। ৱাৰ্ক শব্দৰ অৰ্থ হৈছে কাম, ৱাৰ্ক শব্দৰ অৰ্থ হৈছে কাম কৰা। গতিকে সহজ হয় এটা শব্দ ল'লে ৱাৰ্ক। ফৰ্মুলা মতে কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ছাবজেক্ট হেভ বা হেজ, বিন আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগে। এই ভাৰ্বটো গঠন হৈ গ'ল টেন্স অনুযায়ী যে দে হেভ বিন ৱাৰ্কিং। ঠিক আগৰ নিয়মতে এতিয়া বাকীখিনি যে লিখিম, বাকীখিনি এতিয়া আৰু বাওঁফালৰ পৰা যাব নোৱাৰি, সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব। ছাবজেক্ট গ'ল, ভাৰ্ব গুচি গ'ল, থাকিল কি সোঁফালৰ পৰা আহিলে পথাৰত, ইন দ্য ফিল্ড। এই যে পঢ়া, আমি সাধাৰণতে জানো পঢ়াৰ ইংৰাজী ফ্ৰম, কিন্তু সেই ফ্ৰম হয় কোনো স্থানৰ পৰা যদি হয়, সময়ৰ পৰা যদি বুজায় সময়ৰ পৰা, কিন্তু পৰা শব্দটো আছে এণ্ডিং পাৰ্ট নাই। ইয়াতে যোৱাকালিৰ পৰা কাম কৰি আছে, আৰম্ভণি সময় আছে, সমাপ্ত সময় নাই। যদি সমাপ্ত সময় থাকিলেহেঁতেন তেতিয়াহ'লে পঢ়াৰ ইংৰাজী ফ্ৰম হ'লেহেঁতেন। কিন্তু সদায় মনত ৰাখিবা সময় এটা আৰম্ভ হৈছে, সেই আৰম্ভ সময়ৰ আৰম্ভণিহে আছে, এণ্ডিং পাৰ্ট নাই, কেতিয়াকলৈকে চলিছিল সেই বস্তুটো নাই। তেতিয়া এই পঢ়া শব্দৰ ইংৰাজী হয় চিন্স। কোনো সময়ৰ পৰা যেতিয়া বুজাব ইয়াৰ ইংৰাজী হয় চিন্স। তাৰপিছত কি আছে যোৱাকালি, yesterday। বাক্যটো ধুনীয়াকৈ ইংৰাজীত ট্ৰান্সলেট হৈ গ'ল, দে হেভ বিন ৱাৰ্কিং ইন দ্য ফিল্ড চিন্স yesterday। এতিয়া বেছিভাগ ল'ৰা ছোৱালী কি কৰে পঢ়াৰ ইংৰাজী ফ্ৰম লিখি দিয়ে। কিন্তু মই আকৌ কৈছোঁ ফ্ৰম শব্দটো কোনো স্থানৰ পৰা যেতিয়া বুজাব তেতিয়া ফ্ৰম হ'ব, সময়ৰ আগতো ফ্ৰম হ'ব যদি তাৰ এণ্ডিং পাৰ্ট থাকে। যেনে পাষ্ট টেন্সত প্ৰকাশ কৰিলে যোৱাকালিতেও 2টাৰ পৰা 3টালৈ, ইয়াতে এটা আৰম্ভণি সময় আছে 2টাৰ পৰা 3টালৈ, এণ্ডিং পাৰ্টো আছে, ইয়াতে হ'ব ফ্ৰম 2 to 3, ইয়াতে ফ্ৰম হ'ব। কিন্তু সময় এটা আৰম্ভ হৈছে আৰম্ভণিৰ পৰা, এই পৰা শব্দৰ কাৰণে য'ত এণ্ডিং পাৰ্ট নাই তাত সদায় চিন্স হয়। দে হেভ বিন ৱাৰ্কিং ইন দ্য ফিল্ড yesterday। আশা কৰোঁ ল'ৰা ছোৱালীসকল নিশ্চয় তোমালোক বুজি পাই আছা। হয়তো কিবা বস্তু যদি বুজি নোপোৱা আকৌ যদি আলোচনা কৰিব লাগে তেতিয়াহ'লে যিটো ৱেবছাইট দিয়া আছে তাত মেছেজ কৰি তোমালোক জনাবা যে কোনটো পাৰ্ট তোমালোকে বুজা নাই। নিশ্চয় আকৌ আলোচনা কৰাৰ কাৰণে যত্ন কৰিম, আকৌ এবাৰ বুজোৱাৰ কাৰণে চেষ্টা কৰিম। যিখিনি কথা হয়তো মই প্ৰকাশ কৰিম, ল'ৰা ছোৱালীৰ প্ৰতি আহ্বান তোমালোকে আটাই খুব মনোযোগেৰে কথাখিনি প্ৰথম শুনিবা। হয়তো মোৰ কথা কোৱাৰ স্পীড অলপ বেছি হ'ব পাৰে, তোমালোকৰ কাৰণে কি অসুবিধা পোৱা বা ভাল পাইছে নে নাই কমেণ্ট কৰি জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এইখিনি চেণ্টেন্স অনুযায়ী এইখিনি আলোচনা কৰিলে আৰু 4টা পাৰ্ট বাকী থাকিল। এটাহে যে চেণ্টেন্সৰ এটা পাৰ্ট এছাৰ্টিভ,
তো বুজাই দিলোঁ। ইয়াৰ পিছত আহিব ইম্পাৰেটিভ। তাৰো এটা ফৰ্মেশ্যন আছে, তাৰো এটা গঠন প্ৰণালী আছে, তাৰো ট্ৰান্সলেট কৰাৰ নিয়ম আছে। ইণ্টাৰগেটিভ প্ৰত্যেকটো চেণ্টেঞ্চৰে। চেণ্টেঞ্চটো ইমান দৰকাৰ প্ৰয়োজন, টেন্স আলোচনা কৰোঁতে চেণ্টেঞ্চ লাগিব, ভইচ চেঞ্চৰ কাৰণে চেণ্টেঞ্চ, নেৰেশ্যনৰ কাৰণে চেণ্টেঞ্চ, প্ৰত্যেকটো। সেইকাৰণে মই ক্লাছৰ আৰম্ভণিত চেণ্টেঞ্চটো আলোচনা কৰিম। চেণ্টেঞ্চৰ ক্লাছিফিকেশ্যন, ট্ৰান্সফৰ্মেশ্যন সম্পূৰ্ণ বস্তু মই আলোচনা কৰিম। এই চেণ্টেঞ্চ আলোচনা কৰাৰ পিছতে তাৰপিছত যাম টেন্স আলোচনা কৰিবলৈ। এছাৰ্টিভ চেণ্টেঞ্চ সম্পৰ্কে যিখিনি ক'লোঁ, আকৌ এবাৰ মই কথাখিনি পুনৰ কৈ দিছোঁ যে গ্ৰামাৰ বস্তুটোত আদি অৱস্থাত কি পালোঁ আমি? আখৰ। আখৰৰ পৰা ডাঙৰ হৈ আখৰটোক ট্ৰান্সফৰ্ম কৰি কি বনোৱা হৈছে? ৱৰ্ড বনোৱা হৈছে। সেই ৱৰ্ডেৰে কি বনোৱা হৈছে? চেণ্টেঞ্চ। এই চেণ্টেঞ্চৰ যিটো ক্লাছিফিকেশ্যন, শ্ৰেণী বিভাজন, এইখিনি বস্তু মই থুলমূলকৈ অলপ আৰম্ভহে কৰিলোঁ। যে চেণ্টেঞ্চক ভাগ কৰিছে দুই ধৰণে। এটা হৈছে গঠন অনুযায়ী আৰু এটা হৈছে উদ্দেশ্য অনুযায়ী। একৰ্ডিং টু ষ্ট্ৰাকচাৰ এণ্ড একৰ্ডিং টু পাৰ্পছ। একৰ্ডিং টু ষ্ট্ৰাকচাৰ চেণ্টেঞ্চক 3 প্ৰকাৰে ভাগ কৰিব পাৰি, যে চিম্পল, কম্পাউণ্ড এণ্ড কমপ্লেক্স। চিম্পল, কম্পাউণ্ড, কমপ্লেক্স, এই 3টা পাৰ্ট সূত্ৰসহ উদাহৰণসহ বুজাই দিছোঁ। উদ্দেশ্য অনুসৰি চেণ্টেঞ্চক 5 প্ৰকাৰে ভাগ কৰিব পাৰি। একৰ্ডিং টু পাৰ্পছ, এছাৰ্টিভ, ইম্পাৰেটিভ, ইণ্টাৰগেটিভ, এক্সক্লেমেটৰী এণ্ড অপটেটিভ, এই 5 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। তাৰে এটা ভাগ এছাৰ্টিভ চেণ্টেঞ্চটো মই হয়তো আলোচনা কৰিলোঁ। ইয়াৰ গঠন প্ৰণালী, কেনেকৈ ট্ৰান্সলেট কৰিব লাগে, আটাইখিনি আলোচনা কৰিলোঁ। নেক্সট ক্লাছত হয়তো ইম্পাৰেটিভ, ইণ্টাৰগেটিভ এইখিনি মই আলোচনা কৰিম। ধন্যবাদ।